উজনিৰ পৰা মিয়া খেদুৱা অভিযান যি চলিছিল সেই অভিযানক লৈ চিটু বৰুৱাৰ সংগঠনৰ সাধাৰণ সম্পাদকে এটা মন্তব্য কৰিব ফোন লাইনত সংযোগ স্থাপন কৰিছো আমি এই মুহূৰ্তত ফোন লাইনত সংযোগ স্থাপন কৰিছো হুমায়ুন কবিৰৰ সৈতে হুমায়ুন কবিৰক আমি বাতৰিলৈ আদৰণি জনাইছো আৰু হুমায়ুন কবিৰ ডাঙৰীয়া যেহেতু আপোনালোকৰ চিটু বৰুৱাই শেহতীয়াভাৱে উজনিৰ পৰা আপোনালোকৰ সংগঠনৰ সভাপতি উজনিৰ পৰা মিয়া খেদা অভিযানত যেনেদৰে ভাবুকি আৰু হুংকাৰ দিছিল 24 ঘণ্টাৰ ভিতৰত সময়সীমা বান্ধি দিছিল এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিব প্ৰথম কথাটো হ'ল যে চিটু বৰুৱা ডাঙৰীয়াই মিয়া খেদোৱাৰ যি অভিযান চলাইছে তাৰ প্ৰক্ৰিয়াতে মিয়া কোন সেই কথা মই ভাবো তেওঁক মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই স্পষ্ট কৰিব বিচাৰিছো অসমৰ সেইসকল লোকসকলক মিয়াৰ নামত একাংশ লোকক আচলতে যি মুছলমান সম্প্ৰদায়ৰ লোক আছে সেইসকলক টাৰ্গেট কৰি লোৱা হৈছে নেকি সেই বিষয়টো তেওঁলোকে এই মুহূৰ্তত স্পষ্ট কৰক সেই কথা মই চিটু বৰুৱা ডাঙৰীয়াৰ ফালৰ পৰা জানিব বিচাৰিছো দ্বিতীয় কথাটো হ'ল তেওঁ বিশেষভাৱে কিছু মানুহক এনেধৰণৰ টাৰ্গেট কৰা দেখিছো উজনি অসমত উজনি নামনিৰ যি পৰিৱেশ সেই শান্তময় পৰিৱেশটো তেওঁলোকে অশান্ত কৰিব বিচাৰিছে নেকি আৰু দ্বিতীয়তে মই তেওঁলোকক আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো যে তেওঁলোকে আশীৰ্বাদ পুষ্ট হৈ এনেধৰণৰ একাংশ ভাৰতীয় নাগৰিকক তেওঁলোকে আচলতে দাবী ধমকিৰে উজনি খালী কৰিব দিছে তেওঁলোকে সংবিধানৰ ঊৰ্ধত নেকি সেই কথা তেওঁলোকে স্পষ্ট কৰক কাৰণ যদিও মই এই সংগঠনৰ যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছো কিন্তু সংবিধানৰ ঊৰ্ধত মই নহয় আৰু সংগঠন নহয় অসমবাসী নহয় গতিকে এনেধৰণৰ যি ধৰণৰ তেওঁলোকে কাণ্ড কৰিছে ইয়াক মই সংগঠনৰ মজিয়াৰ পৰা স্পষ্টভাৱে বিৰোধ কৰিছো হয় হুমায়ুন কবিৰ ডাঙৰীয়া এতিয়া বিষয়টো এনেকুৱা ধৰণৰ হৈছে যে আপুনি দায়িত্বত আছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে এনেদৰে যিসকল লোকক খেদিছে বেংগলী ভাষী ইছলাম ধৰ্মী লোক আছিল বুলি জানিব পৰা গৈছে সেই লোকসকলক যে খেদিছে ভাষাৰ বাবে সেই লোকসকলক খেদাৰ পিছত আপুনি এই সংগঠনটোত থকাৰ পিছতো এই সংগঠনটোৰ যিটো সংগঠনৰ যি সংবিধান সেই সংবিধান উলংঘা কৰা হৈছে নেকি স্পষ্ট সংবিধানখনত উল্লেখ নাই সংবিধানখনত উল্লেখ আছে যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয় অসমবাসীক লৈ আমি জাতীয় চেতনাৰে জাগ্ৰত হৈ আমি অসমবাসীক সেৱা আগবঢ়াব লাগে সেই কথাটো স্পষ্টভাৱে উল্লেখ আছে তেনে কথাত ক'ত লিখা নাই যে বৈষম্যমূলকভাৱে কোনোবা মিয়াৰ নামত কোনোবা মুছলমান লোকক হাৰাশাস্তি কৰিব ইয়াত কোনো উল্লেখেই নাই তেনে ক্ষেত্ৰত তেওঁলোকে এজেণ্ডা পৰিণতভাৱে বা কাৰ আশীৰ্বাদ পুষ্টভাৱে তেওঁলোকে এনে কাম কৰিব বিচাৰিছে সেয়া এই মুহূৰ্তত মই সন্দেহৰ আৱদ্ধত বুলি তেওঁলোকক ভাবো হয় আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আকৌ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কিন্তু ডাঙৰ বিষয় হৈছে চিটু বৰুৱাৰ সংগঠনত ফাট মেলিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো উজনিৰ পৰা মিয়া খেদাৰ মাজতে যিটো সময়ত চিটু বৰুৱাৰ সংগঠনে নিজৰ সংগঠনৰ যুটীয়া সম্পাদক মুছলমান বুলি কৈছিল সেই সময়তে বিস্ফোৰণ ঘটাইছে যে সংবিধানত নথকা কাম কৰিছে চিটু বৰুৱাই দুভাগত বিভক্ত হৈছে চিটু বৰুৱাৰ সংগঠন দুভাগত বিভক্ত হৈছে চিটু বৰুৱাৰ সংগঠন এই মুহূৰ্তৰ ডাঙৰ খবৰ হুমায়ুন কবিৰে ইতিমধ্যে মন্তব্য কৰিছে যে কাক মিয়া বুলি খেদাইছে যিসকল লোক কাম কৰিবলৈ গৈছে সেইসকল লোকক খেদিবলৈ কোনে অধিকাৰ দিলে এই বিষয় সন্দৰ্ভত চিটু বৰুৱাৰ সংগঠনৰ এগৰাকী উজনিৰ এগৰাকী তথাকথিত জাতীয়তাবাদী চিটু বৰুৱাৰ এগৰাকী তথাকথিত জাতীয়তাবাদী চিটু বৰুৱাৰ সংগঠনৰ যি ভিতৰ চৰাত মিয়া খেদা অভিযান চলিছে আৰু তাৰ মাজতে হুমায়ুন কবিৰে বিস্ফোৰণ ঘটাইছে এই বিষয়টো কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে চিটু বৰুৱাই সেইদিনা কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই দৃশ্যটো আমি আপোনালোকক দেখুৱাই লৈছো কি মন্তব্য কৰিছিল একাংশ লোকৰ কাষলৈ গৈ সেয়াও শুনাই ল'ব বিচাৰিছো অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওক মোৰ ইয়াতে তো সেইটো সুধা নাই তো অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওক মোৰ জন্মস্থানতে আছে বুজাই তই বুজালে বুজিছা ইয়াত নহব ইয়াত কেলে আছো তোৰ ঘৰ বুজাই তই বুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালি কৰি ইয়াৰ পৰা বুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহলে শুনিছ নে কি কৈছো কাম খুলি উলিয়াই পিনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা বুজালে যাব লাগিব ইয়াত নহব তই বুজাই পৰা ইয়াত কৰিবহি নোৱাৰ ডেম খুলি ইয়াত অসভ্য ভালি কৰিবি নহব তাৰমানে কোনো মিয়াই উজনি অসমত ইয়াত দপদপনি নচলিব উজনি অসমত একো কৰিব নোৱাৰ তহঁত ঘৰ বুজালে বুজিছা শুনিলে কি কলো
কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নেকি নিদো নাই, নাই, নহ'ব নহ'ব। তই বস্তু খালী কৰ ইয়াক বুজাই যা ইয়াত নহ'ব ৱাৰ্ণিং দিলো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ প্ৰত্যাগমন কৰ নহ'লে কিন্তু পিটন খাবলৈ সাজু এটা তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলা নাই তই শুনি ল তোক সেইদিনা কৈছিলা তই কি কৈছিলি সেইদিনাখন আপোনাক কি কৈছিলি চুপ মিয়া চুপ মিয়া কথা ক'ব লাগিছো কৈছিল নাই হাঁহি নলখাবি 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলি নহয় ইয়াৰ পৰা যাবগৈ লাগিব বেট লৈ আহি গৰু পিটন খাবি তই এই, অসমীয়া নহয় তই আমি যাব লাগিব ওচৰতে তই মিয়া যাব লাগিব ইয়াৰ পৰা কথা সেইটোৱে তই ইয়াৰ পৰা যাব কাইলৈ পৰা তই চুকলা বান্ধি এইবাৰ নেক্সট টাইম আহিলে গৰু পিটন পাবি কিন্তু